তোমাৰ নীতি নে মোৰ নিয়তি নাজানো জলকণিকা। জ্বলি গলি শেষ হ'ব খোজা মমৰ শলিতাৰ অন্তিম শিখাটো সত্য থাকে। দুজনৰ আনন্দত আমি পৃথিৱীলৈ আহোঁ, অজস্ৰ বেদনালৈ গুচি যাওঁ অকলে। একোৱেই নাথাকে, উশাহ হেঁপাহ সকলো লীন যায়। মন শৰীৰ সম্পদ স্মৃতি সকলো যাহ যায় সময়ৰ থলীত। কবিও নাথাকে, কেতিয়াবা কিছুদিনলৈ ৰৈ যায় কবিতাৰ দুটা এটা শাৰী। তথাপি যে জীৱন জীৱনী, দ্বিধা দ্বন্দ্ব অতৃপ্তিৰে ভৰপূৰ জীৱন। জীৱনক অস্বীকাৰ কৰি জীয়াই থকা জীৱন, শৰীৰক নাকচ কৰি ধৰফৰাই থকা জীৱন, আত্মপলায়নত বিলীন হৈ যোৱা জীৱন, সত্যক মানি নোলোৱা অহমিকাৰ জীৱন, ইচ্ছাৰ বিৰুদ্ধেও গৈ থকা অস্থিৰ জীৱন। এডাল অনন্ত অখণ্ড অদাৰ্য অদৃশ্য সূতাত গাঁঠি থোৱা থাকে মৃত্যুৰ অসংখ্য বিন্দুৰে জীৱনৰ মালা। মই অন্তৰৰ ভিতৰত জীয়াই থাকিব খোজোঁ মুহূৰ্তে মুহূৰ্তে। সেইবাবে হয়তো ভিতৰৰ পৰা মৰি মৰি আহি থাকোঁ প্ৰতি মুহূৰ্তে মুহূৰ্তে। সময় বৰ কম, মোক বিচলিত নকৰি নীৰৱে গলিবলৈ দিয়া। সমস্ত আকাংক্ষাৰ শলিতা পুৰি পুৰি মৃত্যুলৈকে পোহৰ দিবলৈ দিয়া। মনে মনে বিদায় দিয়া।